নমস্কাৰ, মই তৰালি শইকীয়া। সদ্যঘোষিত অসম আৰক্ষীৰ যি SI পৰীক্ষা হৈছিলে তাত মই সফলতাৰে উত্তীৰ্ণ হৈছোঁ আৰু তাৰ পিছৰ পৰা মোক বিভিন্নজনে সুধি আছিলে যে মই কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ বা কি বুকছ ফ'ল' কৰিছিলোঁ। যিহেতু মই সকলোকে ইণ্ডিভিজুৱেলি এনচাৰ দিয়াটো পচিবল নহয়, সেয়ে মই ভিডিঅ'টো বনাইছোঁ যাতে যোন অহাবাৰ দিব, যোনসকল ছাত্ৰ ছাত্ৰীয়ে অহাবাৰ দিব বা যোনে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো সুবিধাজনক হয়। চ' ফাৰ্ষ্ট মই GK GSৰ কাৰণে কি বুকছ ফ'ল' কৰিব লাগে সেইখিনি ক'ম। কিন্তু আজিকালি বহুত কোৰ্চ ওলাইছে, আপোনালোকে দেখিছে যে এতিয়াও বহুত কোৰ্চ ওলাই আছে, কিন্তু মই ক'ম যে অকল কোৰ্চৰ পৰা পঢ়িলে লাভ নাই। আপোনালোকে চেল্ফ ষ্টাডিটো দৰকাৰী, গতিকে কোৰ্চটো কিনাৰ আগতে আপোনালোকে বুকছখিনি গোটাই লওক। বুকছখিনিও পঢ়িব, বুকছখিনি অলপ দিন পঢ়াৰ পাছতে আপুনি এটা কোৰ্চ কিনিব আৰু তেতিয়া এই বুকছখিনি পঢ়াৰ লগতে কোৰ্চত যি শিকায় সেইখিনি শিকি পেলাইহে এটা ভাল নলেজ আপোনালোকে গেইন কৰিব পাৰিব। যিহেতু অসমৰ পৰীক্ষা, গতিকে অসমৰ পৰীক্ষাসমূহত অসমৰ কথাবোৰ বেছিকৈ আহে, গতিকে চবেই কোৱা শুনি চাগে যে অসমীয়াৰ বুকখন ল'ব লাগে। হয়, সেইখন ল'বই লাগিব। অসমীয়াৰ বুকখন নিউ এডিশ্যন এতিয়া, সেইখন লৈ ল'ব। আৰু সেইখন দেখিছে যাতে বুকখন বৰ ডাঙৰ হয়, কিন্তু ডাঙৰ হ'লেও গোটেইখিনি আমি পঢ়িব দৰকাৰ নাই। সেইখন বুকৰো কিছুমান স্পেচিফিকহে টপিক আছে, আমি সেইখিনিহে কভাৰ কৰিব লাগে। এতিয়া মোৰ ওচৰত সেইখন নাই বাৰু। যদি আপোনালোকে বিচাৰে সেই মই কি টপিক চাব লাগে সেইখিনি মোক জনাব, মই নিশ্চয় চাই দিম যে কোনখিনি চাবলগীয়া টপিক হয়। আৰু তাৰপিছতে অসমৰ বিষয়ে জানিব হ'লে এইখন বুক দেখিছেনে, চেলেন বৈশ্য ছাৰৰ এইখন বুক। এইখন মোৰ পুৰণা এডিশ্যন বাৰু, বহুত বছৰৰ পুৰণা। নিউ এডিশ্যনখন আপোনালোকে লৈ ল'ব। আৰু এইখন আজিকালি অসমীয়া মিডিয়ামতো আছে, যিহেতু মই ইংলিছত বেছি প্ৰিফাৰ কৰোঁ, মই ভাল পাওঁ, সেইকাৰণে মই ইংলিছ মিডিয়ামখন লৈছোঁ। কিন্তু আপোনালোকে অসমীয়া মিডিয়ামখন ল'ব পাৰিব, ওলাইছে এতিয়া। আৰু এইখনত আপুনি খৰচি মাৰি পঢ়িব। এইখন পঢ়িবলৈ ভালো হয়, লেংগুৱেজটোও ভাল আৰু বুজি পোৱাটো সুবিধা হয়। গতিকে এইখন মই আপোনালোকক ৰেকমেণ্ড কৰিম, এইখন বুক ল'ব। আৰু বহুতৰ হয়তো আছে চাগে, এইখন পঢ়িব। এইখনৰ পৰা বহুতখিনি নলেজ পাব পাৰি আৰু ভাল নলেজ পাব পাৰি ইয়াৰ পৰা। আৰু সেইখনৰ পিছতে আপোনালোকে এইখন চাব পাৰে, আছাম পেডিয়া বুলি কয়, চিন্ময় বৰদলৈ ছাৰৰ। এইখন আছামিজ মিডিয়ামত পায় নাপায় মই গম নাপাওঁ, কিন্তু মইতো ইংলিছ মিডিয়ামত লৈছিলোঁ। এইখনো ভাল, কিন্তু আপোনালোকে মিক্স কৰিও পঢ়িব পাৰে বা এখন কভাৰ কৰি এইখন পঢ়িব পাৰে। মই কিন্তু দুইখনেই পঢ়িছিলোঁ, লগতে অসমীয়াৰ বুক 3খন পঢ়িছিলোঁ, গতিকে মোৰ লাভ হৈছিলে। মই আপোনালোকক ৰেকমেণ্ড কৰিম যে আপোনালোকে যদি পাৰে এই 3খন বুকে কভাৰ কৰিব। আৰু লগতে এখন বুক আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ নেকি, সেইখন বৈচিত্ৰময় অসম বুলি এখন কিতাপ আছে, সেইখন মোৰ আছিলে, এতিয়া মই দি থৈছোঁ বেলেগক। সেইখনতো কিছুমান, যিহেতু আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ যিটো ৰীতি নীতি সাজপাৰ সেইবোৰৰ ওপৰত বেছিকৈ প্ৰশ্ন অহা দেখা যায় আজিকালি। গতিকে মই সেই বুকখনৰ পৰা এইখিনি কভাৰ কৰিছিলোঁ আৰু মই নোটছো বনাই লৈছিলোঁ। তাৰপিছত সেই বুকখন পঢ়া নাছিলোঁ, মই নোটছখিনিৰ পৰাই পঢ়িছিলোঁ। গতিকে এইখিনি ক'লোঁ। আৰু এইখিনিয়ে হৈছে আমাৰ ডেপ্থতে আছে, কিন্তু তথাপিও মানে যদি আৰু ডেপ্থত পঢ়িবলৈ মন যায় আপোনালোকে এইখন ল'ব পাৰে। এখন দেখিছেনে, আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, ৰাজকুমাৰ দাস ছাৰ আৰু বিশ্বজিৎ দত্ত ছাৰৰ এইখন বুক। এইখন ওৱান ডে এক্সামৰ কাৰণে ইমান ভাল নহ'লেও APSCৰ কাৰণে বৰ ভাল, কিন্তু তথাপিও যদি এই বুকছখিনি পঢ়ি হৈ যায় আপোনালোকৰ, এইখন বুক আপোনালোকে চাব পাৰে, মানে লাভেই হ'ব এইখন চালে। তাৰপিছত এইখিনি হ'ল অসমৰ কাৰণে মই ক'লোঁ। আৰু এতিয়া আপুনি জানিব লাগিব ইণ্ডিয়ান পলিটি বা ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী এইবোৰ জানিব লাগে যদি হয়, আপুনি এইখন লুচেণ্টখন ল'ব। চাগে গম পাইছেই আগৰ পৰা যে লুচেণ্টখন পঢ়িব লাগে, কিন্তু লুচেণ্টৰ লেংগুৱেজটো অকণমান টান হয়। এখন যিটো অসমীয়া মিডিয়ামত নাপায়, কিন্তু হিন্দী আৰু ইংলিছত পায়। আপোনালোকে হিন্দীখন ল'ব পাৰে যদি ইংলিছখন বুজাত দিগদাৰ হয়। এইখন পূৰা খৰচি মাৰি পঢ়ক, আপোনালোকে চাব পাৰে। এইখন মই ভালদৰে পঢ়িছিলোঁ, এইখন চাব পাৰে। কিন্তু এইখনৰ মই চব পঢ়া নাছিলোঁ, মই কেইটামান বাছি লৈছিলোঁ যে মই এইখিনি পঢ়িম, মানে ইয়াততো চব আছে। মই ইয়াৰ পৰা জিঅ'গ্ৰাফীটো কভাৰ কৰিছিলোঁ, হিষ্ট্ৰী আৰু পলিটিৰ পৰা কভাৰ কৰিছিলোঁ, আৰু মোৰ খুব লাভ হৈছিলে এইখনৰ পৰা কভাৰ কৰাৰ পিছত। এইখন হ'ল GK GSটো হ'ল। এতিয়া মই আহোঁ ইংলিছ। যিহেতু ইংলিছো দৰকাৰ, ইংলিছটো আমাক লাগিবই, ইংলিছৰ বহুতখিনি কুৱেশ্যনছ আহে আজিকালি। গতিকে আপোনালোকে ইংলিছ যদি ষ্টাৰ্ট কৰিব বিচাৰে, মই দুখন বুকছৰ বিষয়ে ক'ম। এখন হৈছে এইখন KD পাব্লিকেশ্যনৰ এখন ইংলিছ, আৰু এখন আছে SP বাক্সি। চবে চাগে দেখিছে এইখন বুকছ, কিন্তু এইখন বুকছ অলপমান টান হয়, লেংগুৱেজটো প্ৰথম পঢ়াসকল অকণমান টান পাব, সেইকাৰণে আপোনালোকে এইখন পঢ়িব। এইখন
নীতু সিং মেমৰ বুক হয়। এইখনৰ লেংগুৱেজটো অকণমান সহজ হয় আৰু পঢ়িলে বুজি পাব। এইখন যদি পঢ়ি হৈ যায় তেতিয়াহে এইখন আপুনি কভাৰ কৰিব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। এইখিনি হ'ল ইংলিছৰ। লগতে পঢ়িও থাকিব কিন্তু মক টেষ্টবোৰ চল্ভ কৰি থাকিব। আজিকালি বিভিন্ন প্লেটফৰ্মবোৰ আছে মক টেষ্ট দিয়াৰ, সেইবোৰ ডাউনলোড কৰি ল'ব বা কিনি ল'ব। তেনেকৈ পঢ়াৰ পিছতে মক টেষ্টবোৰ দিয়াটো খুবেই জৰুৰী। তেতিয়া আপুনি গম পাব যে কিমানখিনি পাৰিছে, কিমানখিনি নাই পৰা। এতিয়া আহোঁ মেইন পাৰ্টলৈ, যি হৈছে মেথছ হয়। মেথছটো আজিকালি বহুত দৰকাৰী। মেথছতে কম্পিটিশ্যনটো হয় আৰু এইবাৰ যি এছআই পৰীক্ষা হৈছিলে তাত এনেই 10টা আহে আগতে মেথছ। এইবাৰ আমাৰ মেথছ ৰিজনিং মিলাই 35 মান চাগে আহিছিলে। সেইকাৰণে এইবাৰ মানে আমাৰ কম্পিটিশ্যনটো বহুত টাফ হৈছিলে আৰু বহুত কমহে মানে পাছ কৰিছিলে এবাৰ। গতিকে মেথছত মই গম পাইছোঁ বহুতে ভাল নাপায় মেথছ বা মেথছ কেতিয়াবা এৰি দিয়া হৈছিলে। কিন্তু মেথছখিনি যদি শিকিবলৈ হয় আপুনি এতিয়াৰ পৰা শিকিব লাগিব। এতিয়া যিহেতু পৰীক্ষা নহয়, দেৰি আছে, কিন্তু আপুনি এতিয়াৰ পৰা শিকিব লাগিব। যিহেতু মেথছ গোটেই চিলেবাছটো কভাৰ কৰিবলৈকে আপোনাৰ যোন নতুন হয় 6 মাহ এটা মিনিমাম লাগিবই। গতিকে আপোনালোকে এতিয়াৰ পৰা মেথছ কৰা ষ্টাৰ্ট কৰক। মই মেথছ ভাল পাইছিলোঁ কাৰণ মই মেথছত ভাল আছিলোঁ। লগতে মই 9-10ত মই স্কুলত পঢ়াই আছিলোঁ, টিউশ্যন কৰাই আছিলোঁ। গতিকে মই মেথছ ভাল পাওঁ। কিন্তু সেয়া মেথছেই 9-10ৰ মেথছখিনিয়ে পৰীক্ষাত আহে। কিন্তু আমি 9-10ত যিটো দীঘলকৈ কৰোঁ, ইয়াত আমি শ্বৰ্ট ট্ৰিকত কৰিব লাগিব, সোনকালে কৰিব লাগিব। সেইকাৰণে মই এটা কোৰ্চ কিনিছিলোঁ, সেইটো হৈছে লক্ষ্য টক। আপোনালোকে চাগে শুনিছে লক্ষ্য ছাৰৰ নাম। তেওঁৰ মই কোৰ্চটো কিনিছিলোঁ শ্বৰ্ট ট্ৰিকবোৰ জানিবৰ কাৰণে আৰু মই খুবেই ভাল পালোঁ কোৰ্চটো। মই ৰেকমেণ্ড কৰিম আপোনালোকে চাব। লক্ষ্য ছাৰৰ এটা মেথছৰ কোৰ্চ আছে, তাত ছাৰে খুব ধুনীয়াকৈ, খুব সহজকৈ, খুব বেছিককৈ বুজাই থৈছে। সেইখিনি শিকিব। তাৰপিছত মই মেথছৰ বুক দেখুৱাব বিচাৰিছোঁ। আৰু এজন ক'ম মই, আদিত্য ৰঞ্জন ছাৰ বুলি এজন ছাৰ আছে, তেওঁৰ মই ফ'ল' কৰিছিলোঁ। যিহেতু মই চেণ্ট্ৰেলৰো বহুত পৰীক্ষা দিছিলোঁ, কিন্তু তেওঁৰ শিকোৱাবোৰ অকণমান টান হয় যেনিবা, যিটো তেওঁ চেণ্ট্ৰেল এক্সামৰ কাৰণে পঢ়ায়। এতিয়া আমাৰ অসমৰ যিখিনি পৰীক্ষা হয় তাত ইমানো টান মেথছ নাহে, এটা এভাৰেজ লেভেলৰ মেথছ আহে। গতিকে তাৰ আপোনালোকে এটা কোৰ্চ কিনি ল'ব। লগতে ইউটিউবত ভিডিঅ'ছসমূহ চাই চল্ভ কৰিব চেষ্টা কৰিব। লগতে বুকছো লাগিব। মোৰ বুকছ মেথছৰ ঢেৰ আছে, মই ঢেৰ নেদেখুৱাওঁ আপোনালোকক। মই মাত্ৰ 2খন দেখুৱাম, 2খন বা 3খন দেখুৱাম। আপোনালোকে এইখিনি কিনিলেও যথেষ্ট। যিহেতু মানে মেথছৰ কুৱেশ্যনছবোৰ একেই হয়। গতিকে বুকছৰ লগত কথা নাই, যিকোনো বুকছ 1 বা 2খন কিনি ল'ব লাগে আৰু টপিক ৱাইজ আপোনালোকে টেষ্টবোৰ কৰি যাব লাগে। এখন আছে মোৰ এইখন ৰাকেশ যাদৱ ছাৰৰ ক্লাছ নোটছ। যিহেতু এইখিনি মোৰ ইংলিছ মিডিয়ামতে আছে, যোন অসমীয়া মিডিয়ামৰ হয় তেওঁলোকে এইখন চাগে অসমীয়াত নাপাব, কিন্তু হিন্দীত পাব। হিন্দীখন ল'ব পাৰিব। এইখন চাওক, এইখন আমাৰ ৰাকেশ যাদৱ ছাৰৰ ক্লাছ নোট হয়, এইখন ল'ব পাৰিব। আৰু এখন মোৰ আছে, মই দেখিলোঁ আদিত্য ৰঞ্জন ছাৰ, তেওঁৰ মই এইখন লৈছিলোঁ, ৰেলৱে বুকখন এখন লৈছিলোঁ। এই আদিত্য ৰঞ্জন ছাৰৰ লৈছিলোঁ মই এইখন। এই 2খনেই মই কৰিছিলোঁ। আৰু এখন আছে, এইখন মই এতিয়া নাই মোৰ লগত। মই কি কৰিছিলোঁ, এটা টপিক মই কৰোঁ, তেনেকৈ এটা ভিডিঅ' চাই লওঁ। যদি বুজি নাপাওঁ ভালকৈ এটা ভিডিঅ' এটা কভাৰ কৰি লওঁ। তাৰপিছত মই এই বুকছখিনিৰ পৰা মই প্ৰেক্টিছ কৰিছিলোঁ। তাৰপিছত গম পাওঁ কিমানখিনি পাৰিছোঁ তেনেকৈ। আৰু ৰিজনিঙৰ মই কোনো ধৰণৰ বুকছ লোৱা নাই, কাৰণ ৰিজনিংটো চাবলৈ গ'লে সহজে হয়। মই ইউটিউবত ভিডিঅ' চাইছিলোঁ আৰু ইউটিউবৰ পৰাই মই চল্ভ কৰিছিলোঁ আৰু তেনেকৈ মক টেষ্টো দিছিলোঁ, তাৰ পৰাই চল্ভ কৰিছিলোঁ। আৰু সেইখিনিয়ে আছিলে GK, GS, ইংলিছ, ৰিজনিং, মেথছ এইখিনিয়ে। গতিকে মই যিখিনি বুকছ ফ'ল' কৰিছিলোঁ, আৰু এখন আছে, এখন দেখিছেনে, ষ্টেটিক GK বুক এখন ৰোজগাৰ উইথ অংকিত ছাৰ আছিলে। এইখন মই কিয় লৈছিলোঁ, এইখনৰ মানে পইণ্ট ৱাইজ বস্তুবোৰ আছে। যেতিয়া আপুনি এবাৰ গোটেইখিনি কভাৰ কৰি ল'ব বুকছখিনি, এইখন লৈ আপুনি প্ৰেক্টিছ কৰিব পাৰিব। আৰু কেইটামান ইউটিউব চেনেলো আছে মই বহুত ফ'ল' কৰিছিলোঁ, সেইকেইটা মই ক'ম আপোনালোকৰ যদি দৰকাৰ হয় যে কোনকেইটা ইউটিউব চেনেল ভাল হয় সেয়া মোক জনাব। মই সেইটো পিছৰ ভিডিঅ' এটা বনাই আপোনালোকক শ্বেয়াৰ কৰিম। এতিয়া মই বুকছখিনি জনাইছোঁ আৰু মই নোটছো ইমান বনোৱা নাছিলোঁ, মই বেছি কিতাপৰ পৰাই পঢ়িছিলোঁ। কিন্তু 2-এটা বনাইছিলোঁ, যদি সেইখিনিও প্ৰয়োজন হয় ক'ব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি কিবা সুধিবলগীয়াও থাকে মোক কমেণ্ট কৰিব, মোক সুধিব, মই জনাম। যিহেতু মেথছটো অকণমান লেন্দি হয় বস্তুটো, আৰু মেথছৰ প্ৰতিটো চেপ্টাৰতে কিছুমান আমাৰ ফৰ্মুলা আছে। তো মই এইটো ক'ম যে যেনেকৈ আমাৰ CPSPৰ বা ট্ৰিকোন'মেট্ৰি তেনেকুৱা বিভিন্ন ফৰ্মুলা আছে। আপোনালোকে যিটো পঢ়া টেবুলৰ কাষতে এখন চাৰ্ট মাৰি এনেকৈ ওলোমাই ল'ব, লগাই ল'ব, যাতে সেইখিনি সদায় দেখি থাকে। মই তেনেকৈ এখন চাৰ্ট লগাই লৈছোঁ, যিহেতু মোৰ মনত নাথাকে ফৰ্মুলাবিলাক। গতিকে মই যেতিয়া এটা শ্বৰ্ট ফৰ্মুলা পাওঁ বা তেনেকুৱা মোৰ দৰকাৰী ফৰ্মুলা পাওঁ, তেনেকৈ মই আঁৰি থওঁ আৰু সেইটোৰ পৰা মোৰ সুবিধা হৈছিলে বহুতখিনি।
মেথছৰ কাৰণে মই সেয়া কৰিছিলোঁ। আৰু এটা কথা যে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ খুবেই জৰুৰী। আপুনি প্ৰিপেৰেশ্যন কৰাৰ আগতেই যিটো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব, সেই পৰীক্ষাটোৰ 2 বা 3 বছৰৰ পেপাৰছসমূহ চাওক, আপুনি লওক আৰু পঢ়ি চাওক তাত কি কুৱেশ্যনছবোৰ বেছিকৈ আহিছে বা কেনেকুৱা কোনবোৰ বেছিকৈ আহিছে, কোনবোৰ বেছিকৈ নাই অহা, সেই অনুযায়ী আপুনি পঢ়িব লাগিব। কিছুমান টপিক আছে যোনবোৰ পৰা মানে খুব কম কুৱেশ্যনছ আহে, 1 বা 2টা আহে, গতিকে সেইখিনিত কম সময় দিব লাগিব। আৰু যোন বেছি কুৱেশ্যনছ আহে যোন টপিকৰ পৰা, সেইখিনি বেছিকৈ পঢ়িব লাগিব। গতিকে তাৰ কাৰণে আপোনালোকে কুৱেশ্যন পেপাৰ চোৱাটো খুবেই জৰুৰী। SI আপুনি চাব 2-3 বছৰৰ চাব, লগতে ADRE হৈ গ'ল। ময়ো ADRE ক্লিয়াৰ কৰিছিলোঁ, মানে মেৰিটত মোৰ নাম নাহিলে বাৰু, মই ফাইনেললৈকে গৈছিলোঁ। আৰু DME যি টেকনিকেল নহয়, নন টেকনিকেল, তাতো মই নাম আহিছে, মোৰ মেৰিট ক্লিয়াৰ কৰিছোঁ মই। কিন্তু মই এতিয়া SIতে যাম বাৰু। কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে গোটেইখিনি পৰীক্ষাৰে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ পেপাৰ চাবই লাগিব। এতিয়া ইমানখিনি এক্সাম হৈ গ'ল এইবছৰ, মানে যোৱা বছৰলৈকে এইবছৰ বহুতখিনি এক্সামছ হৈ গ'ল। গতিকে যোনবোৰে প্ৰিপেৰেশ্যন চলাই আছে আগৰ পৰা তেওঁলোকে জানেই চাগে, কিন্তু যোনবোৰ নতুন তেওঁলোকক মই ক'ব বিচাৰিম যে তোমালোকে আগতে কুৱেশ্যন পেপাৰসমূহ গোটোৱা আৰু কাকো খুজিব নালাগে। আজিকালি অনলাইন ৱেবছাইটত যাবা, তাতে পাই যাবা কুৱেশ্যন পেপাৰবিলাক, আৰু সেইখিনি চোৱা, ডাউনলোড কৰি পেলাই চোৱা যে কোনটো টপিক বেছিকৈ আহিছে, মেথছ কোন টপিক বেছিকৈ আহিছে বা GK GSৰ কোনবোৰ টপিক বেছিকৈ আহিছে আজিকালি, সেইখিনি চোৱা আৰু সেই অনুযায়ী তেওঁলোকে পঢ়িব লাগিব। ইমানো পঢ়িব নালাগে, জানিবলগীয়া থাকে মোক সুধিলেই হ'ল, মই যিমানখিনি পাৰোঁ মই জনাই থাকিম। আৰু মোৰ প্ৰিপেৰেশ্যন জাৰ্ণিটো বৰ দীঘলীয়া আছিলে বাৰু। মই 20 চনমানৰ পৰাই পঢ়া শুনা কৰি আছিলোঁ, কিন্তু তেতিয়া মই নিজেও গম পোৱা নাছিলোঁ প্ৰথমতে যে কি পঢ়িব লাগে কি নাই। গতিকে এতিয়া যোনসকলে প্ৰস্তুতি চলাব, মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ সুবিধা হ'ব, অকণ হ'লেও গম পাব যে ৰাইট ৱেটো গম পাব। ইমান পঢ়িব নালাগে, ইমান বুকছ লৈ লাভ নাই। গতিকে কেইখনমান বুকছে ল'ব লাগে আৰু সেইখিনিকে খৰচি মাৰি পঢ়িব লাগে। আৰু মই এইটোও ক'ম যে তোমালোকে অকল পঢ়ি নাথাকিবা। অকল যদি পঢ়ি থকা হয়, মানে অকল ঘৰতে সোমাই পঢ়ি থকা হয়, তেতিয়া আমাৰ অলপ হ'লেও নিগেটিভ থটছবোৰ মূৰত আহে, যিহেতু পৰীক্ষালৈ বৰ দীঘল সময় এটা আছে। গতিকে এইখিনি সময় তোমালোকে মই ভাবোঁ যে বিভিন্ন কামত যদি এংগেজ হৈ থাকা, তেতিয়াহ'লে পঢ়াটোতো কিন্তু ভাল প্ৰভাৱ এটা পৰে। তেনেকৈ মই স্কুলত আছিলোঁ, মই স্কুলত কৰি আছিলোঁ, লগতে মই টিউশ্যনছো কৰাই আছিলোঁ, লগতে ৰানিং প্ৰেক্টিছ কৰি আছিলোঁ আৰু বিহু নাচি আছিলোঁ। মই মানে মোৰ ভাল লগা কামবোৰ মই কৰি আছিলোঁ, আৰু এই সকলোবোৰ কৰি পেলাই মই পঢ়িছিলোঁ। সেইকাৰণে মোৰ এই জাৰ্ণিটোত মোৰ একো লোকচান হোৱা নাই। মোৰ নিজৰ এটা পাৰ্চনেল ডেভেলপমেণ্ট হৈছে, লগতে মই ভাল পৰীক্ষা এটাও পাছ কৰিব পাৰিলোঁ। মই এইটো ক'ম যে তোমালোকে পঢ়াৰ প্ৰিপেৰেশ্যনৰ লগতে তোমালোকে বিভিন্ন কামত এংগেজ হৈ থাকা, যাতে মই যি পঢ়াই আছিলোঁ মোৰ কিন্তু একো লোকচান হোৱা নাই, মোৰ লাভে হৈছিলে। সেই মেথছসমূহ যিহেতু মই শিকাই আছিলোঁ, গতিকে সেইখিনিয়ে মোক বহুত সহায় কৰিলে। আৰু এটা কথা, আমাৰ স্কিল টেষ্ট, আমাৰ যিটো ভাইভা হয়, SI ভাইভা হয়, তাত আমাৰ কনফিডেঞ্চ লেভেলটো চায়। যিহেতু মই বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছিলোঁ, গতিকে মোৰ অকণমানো ভয় লগা নাছিলে ভাইভাত। মই খুব ধুনীয়াকৈ ভাইভা দিছিলোঁ, কনফিডেণ্টলি মই কৈছিলোঁ। গতিকে এইটো পৰীক্ষা তেনেকুৱা, তোমাৰ পৰীক্ষাটো চাবই, শাৰীৰিক পৰীক্ষা আছে, লগত তোমাৰ কনফিডেঞ্চ চাব যে তুমি কিমান পাৰিছা, মানে ভয় খাইছা নেকি এনচাৰবোৰ দিওঁতে। গতিকে সেইকাৰণে কৈছোঁ যে তোমালোকে বিভিন্ন কামত এংগেজ হৈ থাকা আৰু লগতে পঢ়া শুনা চলাই যোৱা, ভাল হ'ব তেতিয়া।